নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ কথা ক'ব লগা আছে, চৰকাৰী ঘৰ। এতিয়া নতুনকৈ যিসকলে জিঅ'টেক কৰিছিলে তেওঁলোকে কেতিয়ালৈ পাব, কি হ'ব, এতিয়া এই বিষয়টো কোনসকলে পাব নাপাব এইখিনি এটা আলোচনা হৈ আছে বা আপোনালোকে কমেণ্টত সেইটো জানিব বিচাৰিছিলে কেতিয়ালৈ দিয়া হ'বগৈ। সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া শেহতীয়াকৈ যিসমূহ পৰিয়ালে ঘৰ পালে তেওঁলোকে সেইখিনি আছিলে আগৰ ৱেইটিং লিষ্ট, আগৰ তেওঁলোকে পাবলগীয়া পুৰণি, তেওঁলোকক দি শেষ কৰি দিলে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনালে যে আৰু পুৰণি কোনো ধৰণৰ ৱেইটিং লিষ্ট নাই আৰু ইয়াতে সমাপ্ত হৈ গ'ল। আৰু এই যে 3 লাখ কিমান পৰিয়ালক তেনেদৰে ঘৰ দিলে আৰু অসম চৰকাৰে এইখিনি সুচাৰুৰূপে কৰাৰ বাবে আগন্তুক সময়ত তো কেন্দ্ৰীয় চৰকাৰৰ পৰা ভালমানখিনি ঘৰ অনুমোদন পাইছে আৰু কমেও 4-5 লাখ ঘৰ তেনেদৰে অনুমোদন পাব। আৰু এতিয়া যিসকলে জিঅ'টেক কৰিছিলে তেওঁলোকক সেইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া কেতিয়ালৈ পাব? এতিয়া এইখিনি ক্ষেত্ৰত পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী তেনেদৰে সেইখিনি ক্ষেত্ৰত জনালে যে এই যে ঘৰসমূহ জিঅ'টেক কৰিলে তেনেকুৱা ধৰণৰ হ'ল। প্ৰথম পৰ্যায়টো এনেকুৱা ধৰণৰ আছিলে, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে পঞ্চায়তত সেইখিনি খেলি মেলি হয়, যিয়ে আগতীয়াকৈ ঘৰ পাব লাগে নাপায়, কাৰোবাৰ ঘৰ দিয়া নামত সেইখিনি কিবা টকা সংগ্ৰহ কৰে ইত্যাদি ইত্যাদি। কোনো ধৰণৰ মানে লিখিত বা তেনেদৰে সেইখিনি নথকাৰ বাবে, ধৰি লওক এইখিনি কৈছে মুখে মৌখিকভাৱে কিন্তু লিখিত প্ৰমাণ সেইখিনি নথকাৰ বাবে সেইখিনি ক্ষেত্ৰত কি কৰি দিয়া হ'ল, কঠোৰ কৰি দিয়া হ'ল যে এবাৰ এইখিনি সখী বাইদেউসকলে কৰিব, পঞ্চায়তৰ 2-এজন থাকিব, তাৰপৰা কমিটি আকৌ গঠন কৰি দিয়া হ'ব তেনেদৰে। তো এইখিনি কৰাৰ পাছতো এতিয়া এনেকুৱা ধৰণৰ হৈ পৰিল যে কাৰোবাৰ ভঁৰাল ঘৰটোকে ফটো মাৰি দিলে কেঁচাকৈ, কাৰোবাৰ খেৰৰ ঘৰটোকে মাৰি দিলে, গোহালি ঘৰটোকে তেনেদৰে ফটো মাৰি দিলে অলপ সজাই পৰাই। তো তেনেকুৱা ধৰণৰ হ'ল। এতিয়াতো জিঅ'টেক কৰিলে ঘৰটোত আৰু ঘৰটো যিটো হয় সেইখিনিহে তেনেদৰে ফটোত উঠাব আৰু এচেপ্ট কৰিলে হয় যে হয় লিষ্টত নাম আহিছে এইখিনি পাবলগীয়া। কিন্তু পিছৰ পৰ্যায়ত এনেকুৱা ধৰণৰ এটা হৈ পৰিলে যে কিছুমান এনেকুৱা ঘৰ বোলে বিল্ডিং ঘৰ কিন্তু তেওঁলোকৰ সেইখিনি নাম আহিছে। তো তেনে ক্ষেত্ৰত এতিয়া কি হ'ল, আকৌ এইখিনি ভেৰিফিকেশ্যন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে প্ৰকৃত যিজন হিতাধিকাৰী, প্ৰকৃত যিজন ঘৰ পাবলগীয়া হিতাধিকাৰী তেওঁকহে এই ঘৰ দিয়া হ'ব বুলি তেনেদৰে জনালে আৰু ভেৰিফিকেশ্যন কৰা হ'ব। তেতিয়া কথাটো হ'ল তেনেকুৱা। আকৌ আপোনালোকৰ এতিয়াতো নিৰ্বাচন আহিলে, নিৰ্বাচনৰ আগত আপোনালোকে চৰকাৰী ঘৰ কোনো ধৰণৰ পোৱাৰ সম্ভাৱনা নাই। আৰু আগৰ যিসমূহ ঘৰ এতিয়া তেনেদৰে তেওঁলোকে কামসমূহ কৰি আছিলে তেওঁলোকৰ সেইখিনি এতিয়া কিস্তি এতিয়ালৈকে সোমোৱা নাই। এইখিনি সোমালে কামখিনি কাৰ্যকৰী সুচাৰুৰূপে হৈ যোৱাৰ পাছত নিৰ্বাচন আহি আছে, নিৰ্বাচন হ'ব লাগিব। নিৰ্বাচনৰ পিছত আপোনালোকৰ আকৌ সেইখিনি লিষ্ট তেনেদৰে প্ৰকাশ অনুযায়ী আপোনালোকৰ ঘৰসমূহ পাবলৈ তেনেদৰে আপোনালোকে সক্ষম হ'ব। এতিয়া লিষ্ট অনুযায়ী এতিয়া ধৰি লওক আপোনালোকৰ ৱাৰ্ডটোত আছে 10জন পাবলগীয়া ঘৰ। আৰু এনেকুৱা নহয় যে একেবাৰে আপোনালোকক সেই 10জনৰ বাবে নাম আহিব। ৱাৰ্ডত আহিলে ধৰি লওক 6টাকৈ ঘৰ, তেতিয়া সেই 10জনৰ ভিতৰত কোনজনে পাব? তো পৰ্যায়ক্ৰমে এনেকুৱা ধৰণৰ আপোনালোকে সেই 6জনক দিয়াৰ পাছত আকৌ 4জন থাকি যাব, সেই 4জনে আকৌ তাৰ পিছৰ পৰ্যায়ত পাব। তাত আৰু তেনেদৰে খেলি মেলি নহয়। তো পৰ্যায়ক্ৰমে এইবিলাক কাম তেনেদৰে চলি থাকিব আৰু তেনেদৰে পাব। আৰু এতিয়ালৈকে নিৰ্বাচনৰ আগত কোনো ধৰণৰ লিষ্ট ওলোৱাৰ সম্ভাৱনা নাই, তেনেদৰে এখনে পাব, এখনে এতিয়াই পাব। তো নিৰ্বাচনৰ পিছতহে আপোনালোকে এই চৰকাৰী ঘৰসমূহ পোৱাৰ সম্ভাৱনা আছে। চ' এইখিনিয়ে জনালোঁ। আগন্তুক সময়ত খবৰসমূহ আহি থাকিলে আপোনালোকক জনাম যে কেনেকুৱা কি হৈছে কি নাই হোৱা। আপোনালোকক খবৰসমূহ পায় নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই।